চাওক, এইটো আমাৰ দলীয়ভাৱে আমাৰ মৎস্যজীৱী কোষ আমাৰ আৰম্ভ হৈছে আৰু এনেকুৱা আমি 20টা কোষ আমি দলীয়ভাৱে কৰিম। মৎস্যজীৱী সম্প্ৰদায়ৰ মানুহবিলাক সমাজৰ এটা ক'ব পাৰোঁ এটা বৃহৎ পাৰ্চেণ্টেজ আছে আৰু এই পাৰ্চেণ্টেজটো আমি চৰকাৰীভাৱে যিটো আমি যোৱা 5 বছৰ আমি কৰিছোঁ, এই কথাবিলাক আপোনালোকৰ জৰিয়তে আমি আগতেও কৈছোঁ, এতিয়াও আমি ক'ব পাৰোঁ। কিন্তু দলীয়ভাৱে যাতে আমি তেওঁলোকক উৎসাহিত কৰি আমি এই ক্ষেত্ৰত কামত আনিব পাৰোঁ আৰু আমাৰ অসমখন অৰ্থনৈতিকভাৱে যাতে গঢ়লৈ উঠিব পাৰে আৰু লগে লগে যাতে মৎস্যজীৱী পৰিয়ালৰ এটা অৰ্থনৈতিক অৱস্থা ভাল হয়, তাৰ কাৰণে কিছুমান আলোচনা হৈছে, আপোনালোকৰ সন্মুখতে আলোচনা হৈছে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা আমি যোৱা 5 বছৰ এই মৎস্যজীৱীসকলৰ কাৰণে যি কামখিনি আমি কৰিছোঁ আপোনালোকে দেখিছে। কেইদিনমান আগতো আপোনালোকৰ জৰিয়তেই আমি এই কথাবিলাক সমাজত কৈছোঁ আমি যে আমাৰ আজিৰ দিনত আমাৰ প্ৰডাকশ্যনটো হৈছে 3.73 লাখ মেট্ৰিক টন। এইটো প্ৰায় আমাৰ সেলফ সাফিচিয়েণ্ট হোৱাৰ লক্ষ্যত আমি গৈ পালোঁ। আৰু ঠিক তেনেকুৱাই আমি মৎস্যজীৱী মানুহসকল যাতে তেওঁৰ কাম কাজত কোনো অসুবিধা নাপায়, আমি বিভিন্ন ঠাইত বিভিন্ন ধৰক স্কিমেৰ জৰিয়তে আমি যেনেকুৱা ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, ঠিক তেনেকুৱা আমি RAS, ঠিক তেনেকুৱা ফিছ কালচাৰ, ঠিক তেনেকুৱা আমি আমাৰ ফিছ ফিড মিল, এইবিলাকত আমি এটা খুব ভাল সংখ্যক আমি ছাবচিডিৰ জৰিয়তে যাতে তেওঁলোক অৰ্থনৈতিকভাৱে স্বয়ংসম্পূৰ্ণ হয়, তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। এটা কথা যে আপোনালোকে বহুত আঁচনি লোৱা বুলি ক'লে, বহুত কিবা কিবি কৰা বুলি ক'লে, কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ, অসমৰ থলুৱা মাছেৰে ভৰি পৰা যি বিল জলাশয়বিলাক আছিল, নলবাৰীতো তেনেকুৱা কেইবাখনো বিল আছে যিবিলাকত অবৈধ বেদখল হৈছে আৰু সেইবিলাক ঠাইত এতিয়া আমাৰ প্ৰকৃত মাছমৰীয়াসকলে মাছ মৰাৰ কোনো পৰিৱেশ নাই। এই সম্পৰ্কত আপোনালোকে কি ব্যৱস্থা ল'ব? সঁচা কথা কৈছে আপুনি। এনেকুৱা বিভিন্ন ঠাই আছে য'ত আমাৰ যিটো ৱেটলেণ্ড আমি কওঁ বা বিলবিলাক আছিল, বেদখল হৈছে। বেদখলটো অসমত বহুতখিনি হ'ল। আমাৰ মহাপুৰুষ শংকৰদেৱৰ ঠাইটোৱে বেদখল হৈছিল নহয়, এতিয়া চৰকাৰ অহাৰ পাছত এইবিলাক আমি মুক্ত কৰিলোঁ। ঠিক তেনেকুৱা বেদখল হৈছিল, এতিয়াও আছে, আমাৰ ফৰেষ্টত আছে। ঠিক তেনেকুৱা বিল, খাল, জান জুৰি এইবিলাকো বেদখল হৈছে। কিন্তু বিভিন্ন ঠাইত আপোনালোকে খবৰ ল'লে গম পাব যে আমাৰ চৰকাৰ অহাৰ পাছতে আমি লাহে লাহে এইবিলাক বেদখল মুক্ত কৰাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। বিভিন্ন ঠাইত আমি কৰিলোঁ, কিন্তু এজ এ হোল এনেকুৱা নহয় যে আমি প্ৰতিটা ঠাইত কৰিব পাৰিছোঁ। আপোনাৰ নলবাৰীতো যদি থাকে এনেকুৱা ঠাই, আমি নিঃসন্দেহে আছে, এইকাৰণে আপুনি প্ৰশ্ন উত্থাপন কৰিছে। কোনো ঠাইত হয়তো বা আমি বেদখল মুক্ত কৰিছোঁ, বাকী যিবিলাক আছে এইটো বেদখল মুক্ত কৰাৰ প্ৰয়াস আমি কৰিছোঁ। সহযোগী ভাষাটো আছেই আৰু বঙালী ভাষা ক'ত আমি বঙলাত আমি কথা ক'ব পাৰোঁ। এতিয়া আপুনি মোক বঙলাত সুধিব পাৰে, এছেম্বলিত আমি কথা ক'ব পাৰিছোঁ। আমাৰ গোটেইখিনি সহযোগী হিচাপেতো আজিৰ পৰা নহয়, সেই তেতিয়া যিটো আন্দোলন হৈছিল, আন্দোলনৰ পাছৰ পৰাই আমি বাংলাত এছেম্বলিত ক'ব পাৰোঁ। ঠিক তেনেকুৱা আমি আমাৰ চাইনবোৰ্ডখন লিখিব পাৰোঁ।